অৰ্জুনক কৈছে হে সখী জন্ম মৃত্যু এয়া সকলো ঈশ্বৰৰ হাততহে আছে সখী এই সকলোবিলাকৰ নিয়ন্তা কেৱল মাত্ৰ মইহে গতিকে তুমি চিন্তা কৰিব নালাগে যুদ্ধ কৰা যাৰ যেতিয়ালৈকে যিমান আয়ুস লিখা আছে সিমান আয়ুসত তেওঁ মৃত্যু হ'বই ঈশ্বৰে অৰ্জুনক কৈছে হে অৰ্জুন কলিৰ যুগত মোৰ নামেহে কিন্তু প্ৰকৃততে শ্ৰেষ্ঠ ধৰ্ম আমি সমস্তই যদি চাওঁ এই বৃষায়নৰ যুগত অৰ্থাৎ কলি যুগত ঈশ্বৰৰ নামেই কিন্তু সৰ্বশাস্ত্ৰৰ সাৰ এবাৰ মাত্ৰ ৰাম নাম স্মৰণ কৰি দিয়া মাত্ৰকে অন্ধ ব্যক্তিজনে স্বচক্ষুৰে দেখা পায় কিন্তু অন্তৰৰ পৰা একচিত্তভাৱেৰে তেৰাৰ নাম স্মৰণ কৰিব লাগিব তেতিয়া অন্ধ ব্যক্তিজনে অন্তৰাত্মাৰ দৃষ্টিৰে দেখা পায় খুৰা ব্যক্তিজনে পৰ্বত আলংঘন কৰিব পাৰে আমি কৈছোঁ হয় যে ঈশ্বৰৰ নাম ল'লে খুৰা ব্যক্তিজনে পৰ্বত বগাব পাৰে অন্ধজনে দেখা পায় কিন্তু এয়া আচলতে আমাৰ মুখৰ বচন নহয় ভাগৱতৰ দশম স্কন্ধৰ বেদস্তুতি অধ্যায়টোত লিখা আছে কি বুলি লিখা আছে যাৰ দয়া বলে খুৰা পৰ্বতে চৰাৱে মুখে ৰব নাহি যাৰ হিউ বিহুৱে হেনয় পৰমানন্দ বন্ধু মাধৱ বক কৰা কৃপা বাপ কৃষ্ণ ময় জ্ঞানিক ইয়াতেই প্ৰমাণ দিছে যে এবাৰ মাত্ৰ স্মৰণ কৰক একচিত্তেৰে তেতিয়াই আমি সমস্তজনে অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম আৰু এটা প্ৰমাণ আছে যে কলি যুগত ঈশ্বৰৰ নাম ল'লে প্ৰকৃততে মুক্তি লাভ কৰিব পাৰি সেই প্ৰমাণটো কি দেৱৰ্ষি নাৰদ যিজন প্ৰভু ভগৱন্তৰ ২৪ অৱতাৰৰ ভিতৰত এক মুখ্য অৱতাৰ নাৰদে বৈকুণ্ঠত ঈশ্বৰক এদিন প্ৰশ্ন কৰিছিল যে হে যদুপতি কলিৰ যুগত সঁচাকৈয়ে কি তোমাৰ নাম এবাৰ স্মৰণ কৰাৰ মাত্ৰকে বা মহন্তৰ সান্নিধ্য পোৱাৰ মাত্ৰকে কি পৰম গতি সাধিত হয় নেকি প্ৰশ্নৰ উত্তৰত যদুপতিয়ে কৈছে নাৰদক যে হে নাৰদ আজি সৃষ্টিৰ কামত অতিকৈ ব্যস্ত হৈ আছো গতিকে তুমি মোৰ ওচৰৰ পৰা যোৱা এই প্ৰশ্নৰ উত্তৰ তুমি পৃথিৱীতহে পাবা কেনেকৈ পাবা পৃথিৱীৰ পূব দিশেৰে গতি কৰি থাকিবা আৰু গতি কৰি থাকোঁতে প্ৰথমতে তুমি যিটো জীৱকে লগ পোৱা এই প্ৰশ্নটো সুধিবা ঈশ্বৰৰ আদেশ পোৱাৰ মাত্ৰকে নাৰদ গুচি আহিলে পৃথিৱীৰ পূব দিশলৈ আহিয়ে নাৰদে সৰ্বপ্ৰথমে দেখিছে এজোপা গছত এটি সামান্য গোবৰুৱাটোতো জীৱই হয় পঞ্চভৌতিক দেহ ঈশ্বৰ কৃষ্ণই কৈছিল যাকে পোৱা তাকে প্ৰশ্ন সুধিবা নাৰদে সেই গোবৰুৱাটোক প্ৰণাম জনাই কৈছে হে জীৱ ঈশ্বৰক প্ৰশ্নটো সুধিছিলোঁ যে সাধুৰ সং লাভ কৰিলে কলিযুগত মুক্তি সাধিত হয় নেকি তেওঁ ক'লে পৃথিৱীত যাকে পোৱা তাকে সুধিবা গতিকে তোমাক পাইছোঁ তুমি মোক প্ৰশ্নটোৰ উত্তৰ দিয়া যেতিয়া এই নাৰদৰ প্ৰশ্নটো শুনিলে গোবৰুৱাটো খুব কঁপিবলৈ ধৰিলে কঁপি কঁপি চাৰিখন ঠেং ওপৰলৈ দি মৃত্যুক সাৱটি ধৰিলে নাৰদ আচৰিত হ'ল প্ৰশ্নটো সুধিছিলোঁহে মাত্ৰ গোবৰুৱাটোৰ মৃত্যু হ'ল লগালগ বৈকুণ্ঠ ধামলৈ উভতি আহি ঈশ্বৰক কৈছেহি প্ৰভু পঠিয়ালা পৃথিৱীলৈ প্ৰথম জীৱ হত্যাকে কৰিলোগে তোমাৰ নাম সুধিলোঁ মাত্ৰক গোবৰুৱাটোৰ মৃত্যু হ'ল ঈশ্বৰে ক'লে এই মৃত্যু জন্ম এইবিলাকৰ হাৰ তুমি নিয়ন্ত্ৰণ কৰিব নোৱাৰা এইবিলাক মোৰ হাততহে আছে আকৌ যোৱাচোন তুমি পৃথিৱীলৈ আকৌ সুধিবা কাৰোবাক আকৌ আহিছে নাৰদ এইবাৰ দেখিছে এখন আশ্ৰমত এজনী গাই গৰু চৰি আছে নাৰদে গাই গৰুজনীক প্ৰণাম জনাই কৈছে যে হে জীৱ তুমি মোক কোৱা কলিযুগত ৰাম নাম এবাৰ স্মৰণ কৰিলে মুখ্য সাধিত হয় নেকি নাৰদৰ প্ৰশ্ন শুনাৰ মাত্ৰক এইবাৰ গাই গৰুজনীও কঁপিবলৈ ধৰি মৃত্যু সাৱটি ল'লে
নাৰদ আচৰিত হৈ গৈছে, এইবাৰ ঈশ্বৰে মোক গোবধ পাপতহে পেলালে। আকৌ বৈকুণ্ঠলৈ আহিছে। বৈকুণ্ঠত ঈশ্বৰে কৈছে, প্ৰভু তুমি মোক এইবেলি ব্ৰহ্ম হত্যা পাপত পেলাই দিলা। প্ৰশ্নটো সুধিলোঁ, গাই গৰুজনীচোন মৃত্যুহে হ'ল। ঈশ্বৰে কৈছে, হে নাৰদ, জন্ম হ'লে মৃত্যু হ'বই, সেয়া তুমি চিন্তা কৰিব নালাগে, আকৌ যোৱাচোন তুমি। নাৰদ আকৌ আহিছে। এইবাৰ দেখিছে এখন আশ্ৰমত এটি শিশুৱে খেলি আছে। নাৰদে শিশুটোক প্ৰণাম জনাই কৈছে যে, সেই শিশু, তুমি মানৱ শিশু যদিও নাজানো, দেৱ শিশু যদিও নাজানো, কিন্তু মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰশ্নটো কি? কলিযুগত ৰাম নাম লোৱাৰ মাত্ৰকে কি মুখ্য সাধিত হয় নেকি? নাৰদৰ প্ৰশ্ন শুনাৰ মাত্ৰ শিশুটোৱে খুব হাঁহিবলৈ ধৰিলে। নাৰদৰ খং উঠি গৈছে, কাৰণ দুবাৰকৈ পৃথিৱীলৈ আহিও ঘূৰি যাব লগা হৈছিল। তৃতীয়বাৰ অহাৰ পাছত আকৌ শিশুটোৱে হাঁহি হাঁহি নাৰদক অপমান কৰিছে। নাৰদৰ বহুত খং উঠিলে, কিন্তু খং উঠি থকাৰ সময়তে নাৰদে প্ৰশ্ন কৰা সেই শিশুটো আকাশলৈ উৰি গৈ এজন দিব্য পুৰুষলৈ ৰূপান্তৰ হ'ল। আৰু নাৰদক প্ৰণাম জনাই ক'লে, সেই দেৱৰ্ষি নাৰদ, প্ৰশ্নটোৰ উত্তৰ মই তোমাক দিওঁ শুনা। সঁচাই কলিযুগত এবাৰ ঈশ্বৰৰ নাম শ্ৰৱণ কৰিলেই পৰম গতি সাধিত কৰিব পাৰে। তাৰ প্ৰমাণ মই নিজেই। কাৰণ প্ৰথম মই গোবৰুৱা হিচাপে জন্ম লাভ কৰিছিলোঁ। সেই জন্মক তোমাৰ সান্নিধ্য পালোঁ। তুমি হৈছা তেৰাৰ একনিষ্ঠ সেৱক। তোমাৰ সান্নিধ্য পাই মই পৰম গতি সাধিত কৰিলোঁ। দ্বিতীয়বাৰ জন্ম পালোঁ গাই গৰু ৰূপে। সেই জন্মটো তোমাৰ সান্নিধ্য পালোঁ, তোমাৰ মুখত যদুপতিৰ নাম শ্ৰৱণ কৰিলোঁ। এইবাৰো মই পৰম গতি সাধিত কৰি জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে তৃতীয় জন্মত জন্ম লাভ কৰিলোঁ। দেৱৰ্ষি নাৰদ, এই জন্মটো তোমাৰ দৰে মহন্তক সাক্ষাতে দৰ্শন পালোঁ আৰু তোমাৰ মুখত তেৰাৰ গুণকীৰ্তন শ্ৰৱণ কৰিলোঁ। হে দেৱৰ্ষি, মই সঁচাকৈ সৌভাগ্যৱান। তোমাক লগ পোৱাৰ লগে লগে মই মনুষ্য জন্ম সাফল্যমণ্ডিত কৰিলোঁ। মই এতিয়া বৈকুণ্ঠত স্থান পালোঁ দেৱৰ্ষি নাৰদ। এনেদৰে কৈ সেই শিশুটো অন্তৰ্ধান হৈ গ'ল। নাৰদৰ মনৰ পৰা এতিয়া ভ্ৰম দূৰ হৈছে কি? সঁচাই কলিযুগত এবাৰ মাত্ৰ ৰাম নাম লোৱাৰ মাত্ৰকে সহজতে তেৰাক পাই যায়। সেইকাৰণে কৈছে যে, মৰা কুজিয়াও এইটো অমৃত ঔষধ, হেন নাম নধৰিয়া পুনি যায় অধ, শুনা যেন গুণ আছে ৰামৰ নামত, উচ্চাৰণতে উপজে কলিত যত পুণ্য। ৰাম নামৰ ইমানেই মহিমা, কলিযুগত এবাৰ মাত্ৰ শ্ৰৱণ কৰিলে হৈ যায় তেৰাৰ নাম। আৰু সেইবাবে তেৰাক ভজনা কৰিবলৈ আমাৰ গুৰুজনায়ো সহজকৈ 9টা পথো দি গ'ল। আপোনাক সবে সকলো জ্ঞাত নকলেও হ'ব 9টা পথ কি কি? 9বিধ ভকতি অৰ্থাৎ 9দা ভক্তি, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্যসখিত্ব আত্মনিবেদন। এই 9বিধ ভক্তিৰ এবিধক আশ্ৰয় কৰি তেৰাক ভজনা কৰিলেও সহজতে পাম বুলি কৈছে। যদিও বা 9বিধ ভক্তি দিছে, প্ৰাধান্য দিছে 2বিধক। কি কি? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য হবে আতপায়। শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ হিচাপে গণ্য কৰিছে। যদিও বা বাকীবিলাক পথৰ জৰিয়তেও ঈশ্বৰক পায়, কিন্তু শ্ৰৱণ কীৰ্তন হৈছে একমাত্ৰ সহজ পথ। কলিযুগত এবাৰ মাত্ৰ তেৰাৰ নাম শ্ৰৱণ কৰাৰ মাত্ৰকে আমি সমস্তজনে পৰম গতি সাধিত কৰিব পাৰিম। সাংখ্য যুগৰ শেষৰ ফালে, দুলৰীৰ শেষৰ ফালে যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে যে, এ ৰাম যেবে বুলা বাইক্ল
জুবা জৰা ভৈলা তিনি কালে স্মৰে মনে মন ইন্দ্ৰিপান সমস্তে থাকয় অৱস্থা হে দূৰ আতুহে হিমতে হৰি ৰেখে নষ্ট আত্মাৰ বিনাশ নাই। অৰ্জুনে কৃষ্ণক কৈছিল, যদুপতি কেনেবাকৈ পিতামহ ভীষ্মক যদি মই যুদ্ধ কৰি পৰাজিত কৰি মৃত্যুবৰণ কৰাওঁ তেনেহ'লে তেৰাৰ আত্মাক মই মৃত্যুদণ্ড দিয়াৰ মাত্ৰকে মই নৰকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। তাৰ উত্তৰত যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনক কি কৈছে, হে অৰ্জুন, জীৱ এটা মৃত্যু হোৱাৰ পাছত কেৱল মাত্ৰ অৱস্থাটোহে সলনি হয়, কিন্তু আত্মাটোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। আত্মাৰ বিনাশ নাই বুলি কৈছে। আমি সমস্তজনে যদি চাওঁ, আমাৰ দেহটোৰহে ভাগ আছে, আত্মাৰ ভাগ নাই। আত্মাৰ মাত্ৰ দুটা ভাগ আছে, পুণ্যাত্মা আৰু পাপাত্মা। কিন্তু দেহটোৰ বহুত ভাগ আছে। দেহৰ মতা আছে, মাইকী আছে, কোলা আছে, বগা আছে, ওখৰ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, শ্ৰুত আছে, বৰ আছে। এইবিলাক দেহৰ ধৰ্ম। মৃত্যু হোৱাৰ পাছত পূৰ্বজন্মৰ কৰ্মৰ সংস্কাৰৰ ফলত এটা জীৱই দ্বিতীয়বাৰ জন্মগ্ৰহণ কৰে। আমি যদি পূৰ্বজন্মত ছাগলীৰ দৰে কৰ্ম কৰিছিলোঁ, ছাগলীৰ দৰে যদি কৰ্ম সংস্কাৰৰ আঁচনি লৈছিলোঁ, তেনেহ'লে মৃত্যুৰ পাছত দ্বিতীয়বাৰ জন্ম আমি কিহৰ ৰূপত পাম? ছাগলীৰ ৰূপত পাম। কাৰণ পূৰ্বজন্ম সংস্কাৰৰ ওপৰত ভিত্তি কৰিহে দ্বিতীয়বাৰ জন্মগ্ৰহণ পায় বুলি কৈছে। মৃত্যুৰ পাছত এটা জীৱ আত্মাৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে, কেৱল মাত্ৰ এই শৰীৰটোৰহে বিনাশ হয়, এই শৰীৰটোৰ অৱস্থাটোৰহে সলনি হয় বুলি যদুপতি ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত অৱগত কৰিছে আৰু কৈছে, হে সখী, এই কথাটো জানি তুমি তোমাৰ অস্ত্ৰ হাতত লৈ কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ সন্মুখলৈ গৈ যুদ্ধ কৰিব লাগিব। কৈছে যে এৰাম কৰ্মৰ সংস্কাৰে আন দেহ লৱে পূৰ্ব দেহ কৰে ত্যাগ গোবিন্দে যে কয় বিষম বিষম মনে চিন্তা ঘনে ঘনে হেন জানি নৰ কৃষ্ণৰ চৰণ মধুপিয়া কৰ্ণ ভৰি কৃষ্ণে বৃণে ত্ৰাণ কোন আছে আন ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সাংখ্য যুগৰ শেষৰ ফালে কৈছে যে আমি সমস্তজনে জানিলোঁ যে ঈশ্বৰ কৃষ্ণৰ বাহিৰে আমাক গতি দিওঁতা আন কোনো নাই। সেই ভাৱটো জনাৰ পাছত কৃষ্ণৰ চৰণত আমাৰ সমস্তজনকে একত্ৰিতভাৱেৰে শৰণ গ্ৰহণ কৰিবলৈ কৈছে। কেনেকৈ? নিগুণ ভকতিৰ আশ্ৰয় লৈ। আমি সগুণ ভক্তিৰ আশ্ৰয় কৰিলে কেতিয়াও ঈশ্বৰ কৃষ্ণক নাপাম। তাৰ প্ৰমাণো আছে। আমি গীতা শাস্ত্ৰৰ পৰা অলপ আঁতৰি প্ৰমাণটো আনিবলৈ ভাগৱতলৈ যাব লাগিব। ভাগৱতৰ ৩য় স্কন্ধত লিখিছে, কি বুলি লিখিছে? ভক্তি যুগত সুন্দৰকৈ বৰ্ণনা কৰিছে কপিল ঈশ্বৰে আই মাতৃ দেৱাহুতিক যে আই সগুণ ভক্তিৰ আঁচনি লৈ মোক ভজনা কৰিলে কেতিয়াও নোপোৱা, নিগুণ ভক্তিৰ আশ্ৰয় ল'বই লাগিব। ভক্তি প্ৰধানত দুটা ভাগত বিভক্ত, সগুণ আৰু নিৰ্গুণ। কপিল ঈশ্বৰে মাতৃ দেৱাহুতিক কৈছে, কি বুলি কৈছে? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে
দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। যে হে মাতৃ, যিজনে আনৰ ওপৰত প্ৰতিশোধ পূৰণ কৰিবৰ বাবে মোৰ ওচৰত ভক্তি কৰে দম্ভ আৰু পৰশ্ৰীকাতৰ এই ভাৱ দুটাক আশ্ৰয় কৰি, সেইজন ব্যক্তিক মই কেতিয়াও দেখা নিদিওঁ। সেই ভাৱটোক তামসিক ভক্তি বুলি কৈছে। আপুনি ওচৰৰ গৃহখনলৈ গৈছিল, তেওঁলোকৰ বাপজনৰ সৈতে আপোনাৰ মনোমালিন্য ঘটিলে, গৃহলৈ আহিলে সহি সামৰি সকলোবিলাক, আহি ঈশ্বৰক কৈছে প্ৰভু অপমান তেওঁহে কৰিব পাৰে নি, ময়ো কৰিম, মোকো সুবিধা দিবা। সেই ভাৱ লৈ যিজনে ভক্তি কৰে সেয়া তামসিক ভক্তি। তামসিক ভক্তিৰ যোগে কেতিয়াও নাপাওঁ। তামসিক ভক্তিৰ বিষয়ে কোৱাৰ পাছত এইবাৰ ক'লে ৰাজসিক ভক্তিৰ বিষয়ে। ৰাজসিক ভক্তি কি? বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰে হিতু ৰাজস ভকতি মাত্ৰ তজু আগে কহিলুনি স্বয়। বিষয় বাসনাত আবদ্ধ হৈ আমি যদি ঈশ্বৰৰ ওচৰত কেৱল মাত্ৰ ধন বিদ্যা যশ এইবিলাককে বিচাৰি থাকোঁ, যে প্ৰভু মোক ধন লাগে, মোক যশ লাগে, মোক পুত্ৰ লাগে, মোক ভাৰ্যা লাগে, এই ভাৱ লৈ যিজনে ভক্তি কৰিব সেই ভাৱটোক ৰাজসিক ভক্তি বুলি কোৱা হৈছে। ৰাজসিক ভক্তিৰ যোগেদিও আমি নাপাম। তেনেহ'লে কেনেকৈ পাম? তৃতীয় স্কন্ধৰ শেষৰ ফালে লিখিছে যে শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণক কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা মত এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি তেবে পাইবা ঈশ্বৰক লাগ। নিৰ্গুণ ভক্তিৰ আশ্ৰয় ল'ব লাগিব সগুণ ভক্তিক পৰিহাৰ কৰি, তেতিয়া আমি সহজতে তেৰাক পাব পাৰিম। এতিয়া আপোনাৰ সমস্যাই জানি গীতা শাস্ত্ৰৰ প্ৰথমতেই পাতনিতে গোবিন্দ মিশ্ৰই এটা কাহিনী অন্তৰ্ভুক্ত কৰিছিল। কি কাহিনী? যে ঈশ্বৰ কৃষ্ণক নিৰ্গুণ ভাৱেৰে যদি আমি বিচাৰোঁ সহজতে পাম আৰু তেওঁ আমাৰ মনৰ সকলো কষ্ট দূৰ কৰি দিব। আই দ্ৰৌপদীৰ বিষয়ে সুন্দৰকৈ এটা কাহিনী লিখিছিল, আপোনাসবে চাবও পাৰে, লিখি থোৱা আছে সুন্দৰকৈ। পঞ্চম বেদস্বৰূপে স্বীকৃতি লাভ কৰিছিল কোনে? দ্ৰৌপদ নন্দিনী দ্ৰৌপদীয়ে। দ্ৰৌপদী দেখিবলৈ ধুনীয়া, গুণত অতুলনীয়, ধৈৰ্যত ধৰণী, আত্মশক্তিত বিৰল আৰু ভকতিত একান্ত। কাহিনীটো আপোনাসবে জানে যদিও গীতাত উল্লেখ আছে কাৰণে আমি অলপমান আলোচনা কৰিছোঁ। যিখিনি সময়ত পঞ্চপাণ্ডৱ বনবাসত আছিল, ৰজা দুৰ্যোধনৰ কুটবুদ্ধিত পৰি ঋষিৰ ভিতৰত উগ্ৰসভা ঋষি দুৰ্বাসা আৰু তেৰাৰ শিষ্য 10,000 গৈছে দ্ৰৌপদীৰ গৃহত আহাৰ ভক্ষণৰ হেতুকে। কিন্তু এটা কথা আমি সকলোৱে জানো, আই দ্ৰৌপদীয়ে সূৰ্য দেৱতাৰ পৰা 2টি বৰ লাভ কৰিছিল। প্ৰথমটি আছিল সামান্য ৰন্ধন কৰিলে বহুজনক খুৱাব পাৰে, দ্বিতীয়টি আছিল নিজে ভক্ষণ কৰাৰ পাছত কাকো খুৱাব নোৱাৰে। ইতিমধ্যে সন্ধিয়া সময় সমাগত, দুৰ্বাসা গৈছে সন্ধিয়া সময়ত, দ্ৰৌপদীয়ে আহাৰ ভক্ষণ কৰিলে, ভক্ষণ কৰাৰ পাছত এতিয়া কাকো খুৱাব নোৱাৰে। দ্ৰৌপদী মহা চিন্তাত পৰি গৈছে, যদি কেনেবাকৈও আজি দুৰ্বাসা ঋষিক ভোজন কৰাব নোৱাৰে পঞ্চপাণ্ডৱ নাশ হ'ব তেৰাৰ শাপত। দ্ৰৌপদী কি কৰিছে? ঈশ্বৰ কৃষ্ণক একচিত্তেৰে আচল পেলাই ভজনা কৰিছে। কি বুলি? হে কৃষ্ণ করুণা হিন্দু জগতৰ পতি ৰক্ষা কৰা কৃষ্ণ চন্দ্ৰ পাণ্ডৱ সাৰথি
হে কৃষ্ণচন্দ্ৰ পাণ্ডৱৰ সাৰথি, তুমি ৰক্ষা নকৰিলে আজি আমাক ৰক্ষা কৰোতা কোনো নাই। দ্ৰৌপদীৰ একান্ত ভক্তিত তুষ্ট হৈ ঈশ্বৰ কৃষ্ণ তেৰাৰ সন্মুখত উপস্থিত হৈছেহি। তেওঁতো অন্তৰ্যামী, সকলোৰে অন্তৰ ভাৱ জানেই, তথাপিতো সুধিছে, আই অকালতে স্মৰণনো কিয় কৰিলা? দ্ৰৌপদীয়ে কৈছে, প্ৰভু তুমি অন্তৰ্যামী, সকলোৰে মনৰ ভাৱবিলাক তুমি জানাই, গতিকে তুমি মোক বিপদটোৰ পৰা উদ্ধাৰ কৰাচোন। যদুপতি ঈশ্বৰ কৃষ্ণই কৈছে, মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম, কিন্তু আজি মই নিজেই ভোকত আতুৰ, মোক অলপমান হ'লেও অন্ন তুমি গ্ৰহণ কৰিবলৈ দিয়া। দ্ৰৌপদী আৰু চিন্তাত পৰিল, অন্ন ক'ৰ পৰা দিয়ে এটাও নাই। একশ্ৰিত্ত ৰূপেৰে সুদা খালী পাত্ৰটো আনি ঈশ্বৰৰ ওচৰত অৰ্পিত কৰিলেহি। খালী পাত্ৰটোত একো নাথাকিলেও কেইপদমান বস্তু আছিল। কি কি আছিল? ঈশ্বৰৰ প্ৰতি থকা দ্ৰৌপদীৰ একান্ত প্ৰেম, শ্ৰদ্ধা, ভক্তি, যাৰ ফলত সেই পাত্ৰটিত লাগি থকা খুটকন্তিও অনন্তলৈ পৰিণত হৈ ঈশ্বৰৰ ভোগ গুচি গ'ল। ঈশ্বৰৰ ভোগ গুচি যোৱাৰ লগে লগে দুৰ্বাসাকে প্ৰমুখ্য কৰি 10 সহস্ৰাধিক ঋষিৰো ভোগ আঁতৰি গুচি গ'ল। সেইবাবে কোৱা হয়, একান্ত ভকতক অনবৰতে তেওঁ ৰক্ষণাবেক্ষণ দিবই। গাই গৰুৱে পোৱালি ৰক্ষণাবেক্ষণ দিয়াৰ দৰে আমা সবকো ৰক্ষণাবেক্ষণ দিব। কৈছে যে, সৰ্বভূতে আত্মা ৰূপে সেই নাৰায়ণ, আহাৰ তৃপ্তিতে তৃপ্ত হৈল নাৰায়ণ। যিজনা সকলো পঞ্চভৌতিক জীৱ আত্মাৰ শৰীৰত সমৰূপেৰে বিস্তাৰিত হৈ আছে, যিজনা ঈশ্বৰ কৃষ্ণই এই ধৰাধামখন সৃজন পালন নাশ কৰি আছে, তেওঁৰ নাম কলিযুগত এবাৰ স্মৰণ কৰাৰ মাত্ৰকে আমি সমস্তজনে পৰম পদ লাভ কৰিব পাৰিম। যিভাৱে ঈশ্বৰক বিচাৰিম তেনেকৈয়ে পাম। হিৰণ্যকশিপুৰে বৈৰীভাৱে বিচাৰিছিল, বৈৰীভাৱে তেওঁক লাভ কৰিলে। ধ্ৰুৱই অতি ভক্তিপূৰ্ণভাৱেৰে ঈশ্বৰক বিচাৰিছিল, পাই গ'ল। গজেন্দ্ৰই আপদকালত হৰিক স্মৰণ কৰি পৰম পদ লাভ কৰিলে। গতিকে আমি সমস্তজন কলিৰ মনুষ্য হৈ এবাৰ জানো ৰাম নাম ল'ব নোৱাৰিম? কিয় নোৱাৰিম? এবাৰ মাত্ৰ ঈশ্বৰৰ নাম আমি ল'লেই পৰম গতি সাধিত কৰিব পাৰিম। কিন্তু কেনেকৈ নাম ল'ব লাগিব? কাই মন বাইক চিত এক কৰি একান্তভাৱে আৰু সুদৃঢ় বিশ্বাসেৰে, তেতিয়াহে তেৰাক পাম। ঈশ্বৰৰ ভক্তি কৰিবলৈ সকলো প্ৰাণীৰেই অধিকাৰ আছে, যদিও বা মনুষ্যসকলক বিশেষকৈ অধিকাৰ প্ৰদান কৰিছে। কিয় কৈছো এনেদৰে? যদুপতি ঈশ্বৰ কৃষ্ণই 4 মুঠি জীৱ সৃজন কৰিছে। কি কি? উৰণ, বুৰণ, গজন, ভ্ৰমণ, এহি 4 মুঠি জীৱ, সবাৰো হিয়াতে আত্মাৰূপে আছে, পূৰ্ণ ব্ৰহ্ম সদাহিব। যদিও 4 মুঠি জীৱ সৃজন কৰিছে, তাৰ ভিতৰত তেৰাক ভক্তি কৰিবলৈ কেৱল মাত্ৰ মনুষ্যসকলকহে বিশেষকৈ শক্তি প্ৰদান কৰিছে। একাদশ স্কন্ধ ভাগৱতত লিখিছে যে, মুহুৰ সেৱাৰ যোগ্য মনুষ্য হৰিৰ, তাকে খে বুলিয়া গৃহ জানিবা উদ্ধৱ। উদ্ধৱক ঈশ্বৰে কৈছে যে, হে সখী উদ্ধৱ, মোক সেৱা কৰিব পৰাৰ যোগ্যতা বিশেষকৈ মনুষ্যৰহে আছে, আৰু সেইবাবে মনুষ্য শৰীৰেই হৈছে মোৰ গৃহ। য'ত আপুনি আমি তেৰাৰ নাম লৈ থাকিম, তেওঁ সেই স্থানত থাকিবই। নাৰদক ঈশ্বৰে কৈছিল, নাৰদ, বৈকুণ্ঠতো ৰৈ নাথাকো মই, যোগীৰ হৃদয়তো নাথাকো। নাৰদ আচৰিত, ক'ত থাকা তুমি? তুমি সৃষ্টিৰ আদ্যত মধ্যত অন্তত পালনকাৰী, সৃজনকাৰী, নাশকাৰী। আকৌ কৈছা ক'তো নাথাকো? কৃষ্ণই কৈছে, মই ক'তো নাথাকো, মই এটা জেগাত থাকো। কোন স্থানত? কৃষ্ণে নাৰদক আছিলা কৈ, বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰ হিয়া এৰি সমুদায়, ভকতত থাকো মই কীৰ্তন চাই।
য'ত মোৰ ভকতে মোৰ গুণনাম লৈ থাকিব মই সেই স্থানতহে থাকি ভাল পাওঁ বুলি কৈছে। তাকে আমাৰ মহাপুৰুষ গুৰুজনায়ো দেখালে কি বুলি, একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয়েৰি থাকা হৰি সাক্ষাতে তথা। ভকত বৈষ্ণৱৰ মিলনভূমিক বৈকুণ্ঠ ভূমিত পৰিণত কৰিছে। আজি এয়া হৈছে দ্বিতীয় বৈকুণ্ঠ ভূমি। ইয়াত আহি যিজনে একশ্ৰিত্তে ৰূপেৰে তেৰাৰ গুণনাম শুনিছে তেওঁ নিশ্চয়কৈ মুখ্য সাধিত কৰিব পাৰিব। কিন্তু এইখন কাণেৰে সোমোৱাই সিখন কাণেৰে যদি আজি আমি এই কথাখিনি উলিয়াই দিছোঁ তেনেহ'লে কোনো ফল নধৰিব। যি বা শুনে যি বা পঢ়ে শুনাওৱে আনক, তৎকালে যায় সি বিষ্ণুৰ থানত। আজি আপোনাসবে ইয়াত শুনা কথাবিলাক ঘৰত গৈ ক'বগৈ পাৰিব লাগিব, তেতিয়াহে কামত দিব। এইখন কাণেৰে সোমোৱাই সিখনেৰে উলিয়াই দিলে একো ফল নধৰিব। কৃষ্ণক পাবলৈ আমি ভক্তি কৰিবই লাগিব। গীতা শাস্ত্ৰতে হওক বা ভাগৱত শাস্ত্ৰতে হওক সুন্দৰকৈ কৈছে যে কৃষ্ণক পাইবাৰ লাগি ভকতি পন্থা, এহি কথা কহে মানে ভাগৱত গ্ৰন্থা।